আমাৰ আজি মোটামুটি 5খন ব্ৰিজৰ কাম অপেনিং আছিল। প্ৰথমতে আমি পোকামাৰী, এইটো এপাৰ্টৰ স্কিম আছিলে, পোকামাৰী আমাৰ এইটো গাৰোবস্তি আলমগঞ্জ পাৰ্ট 9ত তাত আমি প্ৰথম ব্ৰিজটো অপেনিং কৰিলোঁ। তাৰপিছত আমাৰ মদাঠি ৰাস্তা আমাৰ যিটো বক্সিজৰালৈকে গৈছে, এইটো দীৰ্ঘদিনীয়া সমস্যা আছিলে। ইয়াত গাড়ী এই ব্ৰিজ ভাঙি পৰি গৈছিলে। তাৰপিছত স্থানীয় যুৱক এজন নুৰুছলামে মোৰ লগত যোগাযোগ কৰিছিলে, ছাৰ এইটো যেনেকৈ নহয়, সন্মুখত যদি স্কোপ আহে আমি দিম। মাত্ৰ 10 কোটি টকা পাইছোঁ, তাৰে 6.5 কোটি টকা আমি ইয়াত দি কেনে এই 3খন ব্ৰিজ একেলেতাৰে, তাৰ লগতে কাজিগাঁও দেৱত্তৰ সভাতেৰ এখন ব্ৰিজ ইনক্লুডিং 4খন হয়। তো যদিও মোৰ পুৰণা সমষ্টি হিচাপে গৌৰীপুৰ, কিন্তু এইটো আমাৰ পৰ্বতজোৱাত আছে এতিয়া। তথাপি হওক, আমাৰ যিটো মই গৌৰীপুৰ সমষ্টিৰ বিধায়ক এতিয়াও আছোঁ 26লৈকে, এই অঞ্চলখনৰ ডেভেলপমেণ্টৰ দায়িত্বটো যিটো মোৰ ওপৰত ন্যস্ত 26লৈকে আছে। তো আজি দীৰ্ঘদিনীয়া এই অঞ্চলৰ গাৰো, বড়ো, ৰাভা, সান্তাল, আদিবাসী, আমাৰ যিখিনি অঞ্চল, এই চাপুৰি গ্ৰাম, বিভিন্ন মানুহখিনি গৌৰীপুৰ টাউনৰ মূল ৰোড, এইটো কানেক্টিভিটি আছিলে। তো দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পৰিব আৰু এই অঞ্চলৰ মানুহখিনি এতিয়া নিশ্চয় এই ব্ৰিজ হোৱাৰ পিছত সহকা পাব। এইটো বড়োভূমিৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাই এই দলংবিলাক মানে কৰাৰ ক্ষেত্ৰত বহু ধৰণৰ মানে আন্দোলন বা বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিও দি আহিছিলে, ইমান দিনে হৈ উঠা নাছিলে। আপুনি যিহেতু এতিয়া মানে পৰিষদীয় সমষ্টিৰ এটা অন্তৰ্গত হ'ল, তাৰপিছত আপুনি ইয়াত কাম কৰিলে কেনে অনুভৱ হয়? যিটো 26লৈকে মই ইয়াত বিধায়ক হিচাপে আছোঁ, কমিটমেণ্ট আছিল, মই গৌৰীপুৰ সমষ্টিৰ বিধায়ক। এতিয়া নতুনকৈ এইটো বিধিৰ বিধান, গৌৰীপুৰ সমষ্টিৰ এটা অংশ পৰ্বতজোৱাত গৈছে, এটা অংশ হয়তো গোলগঞ্জ গৈছে। এইটো ডেলিমিটেশ্যন, এইটো সাংবিধানিক প্ৰচেছ, ইয়াত ক'ব লগা নাই। যিহেতু ৰাইজে মোক মেণ্ডেট দিছে 26লৈকে, গতিকে মই এই সমষ্টিৰ বিধায়ক হিচাপে মই এই অঞ্চলৰ মানুহখিনি মোক ভোট দিছিলে। এইখিনি অঞ্চলৰ মানুহখিনিৰ ডেভেলপমেণ্টৰ দায়িত্বটো মোৰ ওপৰত ন্যস্ত আছে আৰু এই হিচাপত মোৰ কমিটমেণ্টটো আছিল আৰু কমিটমেণ্টটো আজি আমি পূৰা কৰিব পাৰিলোঁ। আৰু মূল কথাটো হৈছে, এই অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ মানুহ বসবাস কৰে, মূল ৰাস্তাটো এইটোৱে। আৰু মূল পথটোৰ কাৰণে এই অঞ্চলৰ ডেভেলপমেণ্ট, আৰ্থিক, এডুকেশ্যন, হেল্থ আৰু লেণ্ডৰো ভেলুৱেশ্যন এই কালভাৰ্ট হোৱাৰ লগে লগে, এই ব্ৰিজ হোৱাৰ লগে লগে এটা পাৰ্মানেণ্ট চলিউশ্যন হৈ গ'ল। তো গতিকে ৰাইজৰ সহকা পকে, আৰু এইখন আমাৰ নিজৰ অঞ্চল আৰু অতিকৈ মৰম কৰে এই মানুহখিনি মোক। তো আজি সমাধান কৰিব পাৰি তেখেতসকলৰ সমস্যাটো মোক ভাল লাগিছে। ধন্যবাদ। হয়, 3টা মানে দলঙৰ যি কাম হ'ব, আঁচনি কেনেকুৱা ধৰণৰ? এইটো আচলতে আপোনাৰ মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত এইটো RDFৰ পৰা এইটো ফাণ্ডটো লোৱা হ'ব। আৰু এই কাম এই স্কিমটোত 4খন দলং আছে পেকেজটোত। এই ৰাস্তাটোত 3খন দলং আছে। প্ৰথম দলংখন 15 মিটাৰ, নেক্সটখন 17 মিটাৰ দীৰ্ঘ হ'ব আৰু নেক্সটখন 25 মিটাৰ। আৰু আগন্তুক আমি 3 বছৰৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিম। আৰু এইটো বহুত ধুনীয়া, এটা ৰাজ্যৰ এটা সমস্যা আছিল। মানে এই 3খন দলঙৰ কাৰণে এনেকুৱা হৈছে, মানে মানুহ স্কুলত আহে, ড্ৰপ আউট পাৰ্চেণ্টেজে ধৰক বাঢ়ি গৈছে, আমি খবৰ পোৱা মতে। সেইকাৰণে এই এটলিষ্ট স্কুলবিলাক, ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ স্কুলত যাব পাৰিব। আৰু MLA ছাৰৰ এইটো এটা কমিটমেণ্ট আছিল, যিহেতু এইটো পৰ্বতজোৱা সমষ্টি হৈছে, গৌৰীপুৰ সমষ্টি নহয়, তথাপিও ছাৰে পুৰণা সমষ্টি হিচাপে ছাৰে এই 3খন দলং RDFত ৰিকমেণ্ড কৰিছিল। সেইমতে আজি আমি কামৰ শুভাৰম্ভ কৰিলোঁ। আগন্তুক 3 বছৰৰ ভিতৰত আমাৰ এই 3খন দলং শেষ হ'ব। ঠিকাটো লাভ আছিলে আপোনাৰ কুসুম কনষ্ট্ৰাকশ্যন বোলে, কুসুম্বৰ কনষ্ট্ৰাকশ্যন, এতিয়াও আমাৰ গুৱাহাটীৰে কণ্ট্ৰেক্টৰ। আৰু টোটেল এই 3খনত টোটেল ভেলু আপোনাৰ